হয়, সৰস্বতী পূজাৰ দিনাই নলবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় আৰু যাৰ ফলত এগৰাকী কিশোৰী মৃত্যুক আকোৱালি ল'বলগীয়া হয়। আৰু মই বৰ্তমান উপস্থিত নলবাৰী সুদানীৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ ঘৰত। আমি পদে পদে কিশোৰীগৰাকীৰ পৰিয়ালৰ আত্মীয়ৰ পৰা সবিশেষ কথা আমি জানিবলৈ আহিছোঁ। আৰু এইটোৱে হৈছে সুদানীৰ কিশোৰীগৰাকীৰ পিতৃৰ ওচৰলৈকে আমি আহিছোঁ যে কালি আপুনি পিতৃ হয় কিশোৰীগৰাকীৰ। গতিকে কালি সৰস্বতী পূজাৰ দিনা আপোনাৰ ছোৱালী ক'ত গৈছিল, কেনেকে কি হ'ল, আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। মোৰ ছোৱালীজনী একেলগে কলেজত গৈছিল। কলেজত যোৱাত মানে দুয়োজন কলেজতে গুচি গ'ল। তাৰপিছত এই সৰুজনী তাৰমানে ফটো উঠি বাহিৰত ওলাই আহিছে। ডাঙৰজনীক কৈ আছে যে মই অকণমান বাহিৰৰ পৰা আহোঁ। তেনেকৈ কৈ ছোৱালীজনী হেবাজে নাই। তাৰপাছত দুপৰীয়া মই আকৌ আনিব গ'লোঁ। আনিব যোৱাত মই কলেজত বিচাৰ খোচাৰ কৰিলোঁ যে ছোৱালীজনী ৰাতিপুৱাৰ পৰা কলেজৰ পৰা একবাৰেই গেছি, যাই ওলাই গেছি, হেবাজে নাই আৰু। তাৰপাছত মই ফোন কৰিলোঁ। এবাৰ ফোন উঠালা, উঠাই পিনে ক'লা যে আমি এটা মন্দিৰত আছোঁ। এটা মন্দিৰ আছে ইয়াতে, এইখিনি জেগাতে আছোঁ, একেলগে আহা বা এনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ কোনখিনি জেগাত মন্দিৰ? বোলে খাৰুৱা। মই বোলে ঠিক আছে, মই খাৰুৱাকলৈকে যাই আছোঁ। খাৰুৱাকলৈকে গ'লোঁ, তাত নাই। তাৰপিছত আহিলোঁ, অহাত অলপ টাইম গুচিয়ে গ'ল, এনেকৈ টাইম বহুখিনি গুচি গ'ল। যোৱাৰ পাছত আকৌ মোৰ ডাঙৰজনী ছোৱালীৰ দ্বাৰাই ফোন কৰালোঁ যে ফোনটো ৰিচিভ কৰে আৰু কাটি দিয়ে, ৰিচিভ কৰে কাটি দিয়ে, 4-5বাৰ এনেকৈ কৰিছে। তাৰপাছত বহুখিনি সময় পিছত আকৌ মোৰ ডাঙৰটোৰ ছোৱালীটোৰ লগত মই গাড়ীত বহি আছোঁ। তাৰপিছত সেইফালৰ পৰা ফোন মাৰিছে এই ল'ৰাজনে ফোন মাৰি কৈছে যে হেৰি তোমালোকৰ ছোৱালী ইয়াতে বিহ খাইছে, ময়ো খাইছোঁ, একে আহক, ফটাফট লৈ যাওক আমাক। এনেকৈ কোৱাত মই আৰু মোৰ বন্ধু এজনক ফোন কৰি তাড়াতাড়ি কৰি তাত গুচি গ'লোঁ। তাত যাই মোৰ বন্ধুজনে আগে পালা তাক, পাই পেলাই তাক আকৌ লৈ আহিলোঁ আমি। তাকো আনিলোঁ, মোৰ ছোৱালীজনীও আনিলোঁ। যিহেতুকে একেই আৰু সিহঁতে, তাৰো এটা দেউতাক আছে, মোৰ যেনেকুৱা ছোৱালীটোৰ কাৰণে লাগি আছে তেনেকুৱা বুলি ভাবি মই দুজনকে উঠাই আনিলোঁ। আনি বৰমাত ভৰ্তি কৰিলোঁ। বৰমাত দিয়াত ডক্টৰে ক'লে যে ল'ৰাজনৰ একো নাই, ল'ৰাজনৰ ভয় কৰিব লগা একো কাৰণেই নাই। ছোৱালীজনী তাড়াতাড়ি কৰি ক'ৰবাত লৈ যোৱা তোমালোক, কাৰণ ছোৱালীজনীৰ হাতত 90% নাইয়ে, এতিয়া একদম মানে 10%হে আছে। তাৰপিছত তাড়াতাড়ি কৰি মই শুশ্ৰূষাত নি ভৰ্তি কৰিলোঁ। সেইকাৰণে শুশ্ৰূষাত নি মই ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পাছত মোৰ ছোৱালীজনী মোৰ গাড়ীত ভৰাই ল'লোঁ আৰু ল'ৰাজনী মই বন্ধুৰ গাড়ীত দি, মই কৈছোঁ সিহঁতৰ গাৰ্জেনক লৈ সিহঁতকো ভৰ্তি কৰি দি, কিবা কাৰণত যদি ডক্টৰে কৈছে তেনেকৈ কিবা এটা প্ৰব্লেম থাকিব পাৰে, থাকিলে তোৰ প্ৰব্লেম আহি পৰিব, সেইবুলি মই মোৰ ছোৱালীজনী শুশ্ৰূষাত ভৰ্তি কৰি দিলোঁ। ভৰ্তি কৰাৰ পাছত ডক্টৰে নাই বুলিয়ে ক'লে আৰু এইখিনিয়ে। গতিকে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় বিচাৰখন আমাক অলপ চাই দিলে ভাল আছিল আৰু, যাতে সৎ বিচাৰ কৰি দিয়ে। এটা ময়ো মানে সৎ বিচাৰ পাওঁ, তাৰে কাৰণে আশা কৰি আছোঁ। আমি আৰু এগৰাকী আহিছোঁ যে কিশোৰীগৰাকীৰ জানিব বিচাৰিছোঁ যে ইয়াৰ আপুনি নিশ্চয় ক'ব পাৰিব অকণমান। আচ্ছা, আমি এয়া দেখুৱাইছোঁ এই দৃশ্য যে ইয়াত যথেষ্ট সংখ্যক আত্মীয় আছে। আমি আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি পিতৃৰ পৰা আমি জানিব বিচাৰিছোঁ যে ইয়াৰ আগতেও এই ল'ৰাজনে আপোনাৰ ছোৱালীক হয় হয়, মানে ইয়াৰ আগতো এবাৰ এনেকৈ তাৰমানে বিষ ছোৱালীজনীক দি পঠাই দিছে যে তুমি তাতে খাবা, মই ইয়াতে খাম, এনেকুৱাকৈ পঠাই দিছে। তাৰপিছত সিদিনাই মই কিবা বিচাৰাতে তাৰমানে কি বুলি ভবা নাছিলোঁ। পিছত মই চালোঁ যে এইখিনি কেনে বস্তু, কি বস্তু, বেলেগ আন মানুহক দেখালোঁ। দেখাৰ পাছত ক'লে যে এইখিনি বিষ হয় আৰু এইটো বিৰাট শক্ত বিষ, এনেকৈ ক'লে। তাৰপিছত মই সেইখিনি পেলাই দিলোঁ। তাৰপাছত মোক দুজন মানে ক'লে যে তুমি থানাত কিবা এটা হেৰি কৰি দিয়া। মই আৰু ভাবিলোঁ যে ছোৱালী মানুহৰ কথা এতিয়া এইবিলাক যেতিয়া আৰু দিওঁ, থানাত যাওঁ কিবা যাওঁ আৰু আকৌ ছোৱালীজনীৰ লাইফটো মোৰ নিজে বৰবাদ কৰা হেন হ'ব। গতিকে বাদ দি মই ইমানকৈ ছোৱালীজনী ভালদৰে বুজাবাৰ খাই মই ঠিক কৰি ল'ম, এনেকুৱা এটা মনত আশা কৰি মই সিহঁতক বুজাই পেলাই ঠিক কৰি লৈছিলোঁ। মাজতে নাছিলোঁ এইবিলাক, নোহোৱা কাৰণে কালি সি টাৰ্গেট কৰি তাৰমানে ল'ৰাজনে এটা টেকনিকেল কৰি ছোৱালীজনী উঠাই লৈ গৈছে বৰমাৰ পৰা। উঠাই লৈ যায় ৰাতিপুৱাৰ পৰা কহাই নিছে, কি কৰিছে, ছোৱালীজনী ফোন কৰে মোক, কয় আব্বা একেলগে আহক, জাগাখিনি বেলেগ বেলেগ কয়, একবাৰ কয় হাঁহকুচি, একবাৰ কয় খাৰুৱা, এনেকৈ তাৰমানে বেলেগ বেলেগ কয়। মই সেইবিলাক চব বিচাৰি আহিছোঁ, তাত নাপালোঁ। পিছতহে গম পালোঁ যে কদমতলাত আছে। সি ল'ৰাজনে নিজে কৈছে, পিছত কৈছে যে কদমতলাত আপোনালোকৰ ছোৱালীটো ইয়াতে বিষ খাই মৰি আছে, আহক জল্দি আহক, এনেকৈ কৈছে। প্ৰেম আছিল।
প্ৰেম আগতে আছিল, এতিয়া কিন্তু নাছিল, নাই কাৰণে এইটো হৈ গ'ল। নাই কাৰণে তাৰমানে তাইক কালি কলেজৰ পৰা লৈ যায়, ভাল নাপোৱা হৈ গ'ল না। মই ভালকে বুজা বাখা কৰাৰ পাছত নাপোৱা হৈ গ'ল। মই ক'লো যে তোমাক যদি এনেকে বি পঠাই দিছে, তুমি কি বিশ্বাসত বি খাবা? তোমাক খাবা দি সেইফালে হয়তো নাখাবও পাৰে। গতিকে দুইজনেতো সি টাৰ্গেট কৰি লৈছে তোমাক মাৰাৰ কাৰণে। মই মানা কৰি দিয়াৰ পাছত ছোৱালী এইখিনি কথা বুজি পাই কৈছে ঠিক আছে আব্বা, আৰু মই দ্বিতীয়বাৰ তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰোঁ। মই বোলো হ'ব বাৰু, কথা নাই, ভালদৰে কলেজত যাই থাকা। তাৰপিছত এইবাৰ তাৰমানে ই টাৰ্গেট কৰি লৈ গৈছে ছোৱালীজনী। ছোৱালীজনী ৰাস্তা কাঢ়িছে, ৰাস্তাৰ পৰা গাড়ীত উঠাই লৈ গুচি গৈছে। বিহৰ বটলটো দেখিছিলে আপোনালোকে? উম। বিহৰ বটলটো দেখিছিলে নে আপোনাৰ ছোৱালীক যে বি খোৱালে? মই একচুৱেলি এইটো মই জাগাকলৈকে যাই নাপালোৱে। মোৰ ছোৱালীজনী বেলেগ মানুহে উঠাই আনিলে। উঠাই অনাত মই আকৌ গাড়ী ঘূৰাই ডাইৰেক্ট খালি ছোৱালীজনীক মই মেডিকেলত নিবিহে চালোঁ, এইবিলাক লক্ষ্য কৰা নহ'ল। আপোনালোকৰ ফালৰ পৰা থানাত কেছ দিছে? মই এতিয়ালৈকে দিয়া নাই, মানে চাওঁ কি হয়, কিবা এটাতো কৰিবই লাগিব। যে আপুনি কি কয় এই ঘটনা সম্পৰ্কত? এখেতে যিখিনি কথা কৈছে সেইখিনি আমি সঁচা বুলি জানো। আগতে ধৰক এই ঘটনাটো একবাৰ হৈছিল এনেকুৱা, কিন্তু এইখিনি আমি জানো আৰু গোটেইখিনি। সেই ল'ৰাটো যি ছোৱালীটোক ভাল পায় সেই কথাখিনি আমি জানো, ইমানেই আৰু। যে ইয়াৰ পিছত আপোনালোকে এতিয়া কি বিচাৰে? যে সুবিচাৰ লাগে, মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি কাতৰ প্ৰাৰ্থনা কৰোঁ এই বিচাৰখন যাতে ভাল কৰি দিয়ে, সেইখিনি বিচাৰোঁ আমি। এনেদৰে দেখিবলৈ পোৱা গৈছে যে ইয়াত এক শোকাকুল পৰিৱেশ, আৰু দেখিবলৈ পোৱা গৈছে কিশোৰ এগৰাকীৰ পৰিয়ালৰ ঘৰত আমি আছো, আৰু তেওঁৰ পিতৃয়ে ইতিমধ্যে সবিশেষ জনাইছে। অকল এই যুৱকজনে কিশোৰীগৰাকীক অকল এবাৰেই নহয়, ইয়াৰ পূৰ্বেও তেওঁ কি কৰিছিল, এনেদৰে তেওঁ বিপান কৰাৰ বাবে চেষ্টা কৰিছিলে, আৰু চেষ্টা সেই ব্যৰ্থ হৈছিলে, আৰু পুনৰবাৰ তেওঁ প্ৰেমৰ ক্ষেত্ৰতো এক জটিলতা আহি পৰিছিল, আৰু এনেকুৱা এক পৰিৱেশৰ মাজতে কিশোৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনা সংঘটিত হৈছিল।